বঙালী ভাষা কেনেকে বাংলাদেশৰ ভাষা হ'ব পাৰে? ৰবীন্দ্ৰনাথ ঠাকুৰ ক'ত আছিলে? বাংলাদেশত আছিল নে পশ্চিমবংগত আছিলে? তেতিয়াহ'লে বঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা। নৰেন্দ্ৰ মোদীয়ে বঙালী ভাষাক ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে। গতিকে বঙালী ভাষাৰ এগেইনষ্টত বিজেপিয়ে কেনেকৈ ক'ব? বিজেপিয়েতো বেংগলী ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দিছে। মালৱীয়ে কি কৈছে মই দেখা নাই, কিন্তু নৰেন্দ্ৰ মোদীয়ে কি কৈছে এইটো ইম্পৰ্টেণ্ট। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বেংগলীক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দিছে, যাক কোনো চৰকাৰে আগত দিয়া নাছিল। গতিকে বেংগলী লেংগুৱেজক বিজেপিয়ে সদায় ৰেছপেক্ট কৰি আহিছে। বঙালী ভাষা কেনেকৈ বাংলাদেশৰ ভাষা হ'ব পাৰে? ৰবীন্দ্ৰনাথ ঠাকুৰ ক'ত আছিলে? বাংলাদেশত আছিল নে পশ্চিমবংগত আছিলে? তেতিয়াহ'লে বঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা। নৰেন্দ্ৰ মোদীয়ে বঙালী ভাষাক ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে। গতিকে বঙালী ভাষাৰ এগেইনষ্টত বিজেপিয়ে কেনেকৈ ক'ব? বিজেপিয়েতো বেংগলী ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দিছে। মালৱীয়ে কি কৈছে মই দেখা নাই, কিন্তু নৰেন্দ্ৰ মোদীয়ে কি কৈছে এইটো ইম্পৰ্টেণ্ট। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বেংগলীক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দিছে, যাক কোনো চৰকাৰে আগত দিয়া নাছিল। গতিকে বেংগলী লেংগুৱেজক বিজেপিয়ে সদায় ৰেছপেক্ট কৰি আহিছে।